যিহেতু অখিল গগৈ ডাঙৰীয়া বিৰোধী দলৰ বিধায়ক, তেওঁলোকৰ কাৰণে ভালহে হ'ব। অখিল গগৈ ডাঙৰীয়া প্ৰমাণ কৰক, অখিল গগৈ ডাঙৰীয়া মিছা কথা কৈছে বুলি প্ৰমাণ কৰিবৰ কাৰণেতো একো অসুবিধা নাই। কেৱল ভিডিঅ'টো ৰাজহুৱা কৰি দিলে অখিল গগৈ ডাঙৰীয়া যে মিছা কথা কৈছে প্ৰমাণ হৈ যাব। বিজেপিয়ে যিটো কথা কৈ আছে যদি সেইটোৱে হয় প্ৰমাণ কৰক, কাৰণ অখিল গগৈটো বিৰোধী বিধায়ক হয়। বিৰোধী বিধায়কৰ বিৰুদ্ধে তেতিয়া ভালে হ'ব তেওঁলোকৰ। সেইকাৰণে প্ৰত্যাহ্বান জনাইছো, সদায় আছে যে ৰাজহুৱা কৰক। স্ক্ৰীনশ্বটৰ কথা, ভিডিঅ' কনফাৰেন্সৰ স্ক্ৰীনশ্বটটো, সেইকাৰণে আমি প্ৰত্যাহ্বান জনালো যে স্ক্ৰীনশ্বটটো বাদ দিয়ক, ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো ৰাজহুৱা কৰক। অখিল গগৈ ডাঙৰীয়াই যদি মিছা কথা কৈছে এইটো প্ৰমাণ হৈ যাব। বিৰোধী বিধায়ক এজন তেওঁলোকৰ এনেই কমি যাব তেতিয়া যে ইমান ডাঙৰ মিছা কথা ক'ব পাৰে। সেইকাৰণে প্ৰত্যাহ্বান যে বিজেপিয়ে ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা 2025 চনৰ 7 আগষ্টৰ দিনা প্ৰথমবাৰৰ বাবে ভাৰতৰ ইতিহাসত বিৰোধী দলপতিয়ে ইলেকশ্যন কমিশ্যনক মুকলিভাৱে প্ৰশ্ন কৰিছিল, চেণ্ট্ৰেল বেংগলোৰ লোকসভা সমষ্টিত কি হৈছিল। 7টা বিধানসভা সমষ্টিৰ 8টা বিধানসভা সমষ্টিৰ 7টা বিধানসভা সমষ্টিত কংগ্ৰেছে লিড লৈ আছিল 82,000। এটা সমষ্টি মাধেপুৰা বিধানসভা সমষ্টিত 1,24,000 ভোটৰ লিড লৈছে 5টা পন্থাৰে। সেইটো চবেই জানে যে এটা হ'ল আইডেণ্টিটি কাৰ্ড, এটা হ'ল নতুন ভোটাৰৰ নামত 70 বছৰীয়া এগৰাকী মহিলাৰ নাম ভৰাই দি, আৰু এটা হাউচ নাম্বাৰ, দুটা হাউচ নাম্বাৰ, কেইবাটাও আছে। তেওঁ উদাহৰণ দিছিল দুটা হাউচ নাম্বাৰ, এটাত 400 কিমান, এটাত 300 কিমান মানুহ। এইকাৰণে আজি প্ৰমাণ অখিল গগৈ ডাঙৰীয়াই যেতিয়া এইটো ৰাজহুৱা কৰিলে, কৰাৰ পিছত সম্পূৰ্ণ এইটো প্ৰমাণ হৈ গ'ল যে ৰাহুল গান্ধী ডাঙৰীয়াই কোৱা কথাটোৰ যে যুক্তি আছিল সেই কথাটো এতিয়া স্পষ্ট হৈ গ'ল। এতিয়া সেই ভয়ানক যে গণতন্ত্ৰক নিশেষ কৰাৰ যি বিজেপিৰ ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ এতিয়া অসমতো আৰম্ভ হ'ব। অসমত এইবাৰ তেওঁলোকে জোৰ জুলুম কৰি তেওঁলোকৰ নিজৰ মইমতালিৰে একনায়কত্ববাদেৰে তেওঁলোকে এটা সকল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে। এইটো হ'ব নিব নোৱাৰো। আমাৰ সকলো শীৰ্ষ নেতা বিৰোধী ৰাজনৈতিক দলৰ, আজি প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা ডাঙৰীয়া আছে, ৰকিবুল হুছেইন দেৱ আছে, আজি বিশিষ্ট জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে, মীৰা বৰঠাকুৰ ডাঙৰীয়া আছে, আমাৰ কবীন্দ্ৰ চেতিয়া ডাঙৰীয়া আছে। আমি সকলো আহিছো ইয়াতে। CPIMৰ আছে, পংকজ দা আছে, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আছে। আজি সকলো আহিছো। এটা কথা বিজেপিয়ে মনত ৰাখিব লাগিব যে আমি ৰাজনৈতিক দলটোৱে কিন্তু এই কথাটো এইবাৰ সহজে ল'ব নোৱাৰো আৰু নলওঁ। তেওঁলোকে ইয়াক